নমস্কাৰ লুইতপৰে বিচাৰ দৃষ্টিত ভগৱানৰ ৬ষ্ঠ নম্বৰ অৱতাৰ পৰশুৰাম আৰু এই পৰশুৰামৰ ২১ বাৰ যে ক্ষত্ৰিয় নিধন হৈছিল এই ক্ষত্ৰিয় নিধন আচলতে কি সেই বিষয়ে অলপ আলোকপাত কৰা হ'ব। আমি প্ৰথমতে চাওঁ পৰশুৰামৰ বংশ পৰিচয়। পৰশুৰাম কোন আছিল? যে পৰশুৰামৰ বংশ পৰিচয় এই ধৰণৰ যে কান্যকব্জ দেশৰ ৰজা গাধী ৰজাৰ পুত্ৰী সত্যৱতী আৰু সেই সত্যৱতীৰ ঋষিকৰ লগত বিয়া হৈছিল আৰু ঋষিক আছিল এজন প্ৰবল প্ৰতাপী তপস্বী। তো সত্যৱতী আৰু ঋষিকৰ বহুদিন সন্তান আছিল, যি কি নহওক সেইটো এটা বেলেগ কাহিনী। তো মাজত পুত্ৰ সন্তান হ'ল, সেই পুত্ৰ সন্তানৰ নাম হ'ল যমদগ্নি। কাৰণ অগ্নিৰ দৰে দেখায় এজন প্ৰবল তেজস্বী সন্তান, সেইকাৰণে যমদগ্নি নাম ৰাখিছিল। আৰু সেই যমদগ্নিৰ ৰেণুকাৰ লগত বিয়া হৈছিল আৰু এই যমদগ্নি ৰেণুকা যে নৰ্মদা নদীৰ তীৰত তাতে আশ্ৰম পাতি থাকিবলৈ ল'লে। আৰু এই যমদগ্নি আৰু ৰেণুকাৰ 5টা সন্তান জন্ম হৈছিল আৰু একেবাৰে পঞ্চম সন্তানজন আটাইতকৈ সৰুজন তেওঁৰ নাম হ'ল পৰশুৰাম। আৰু পৰশুৰাম এইকাৰণে পৰিলে যে তেওঁ সৰুৰে পৰাই পৰশুলৈ ঘূৰি ফুৰিছিল কাৰণে পৰশু হ'ল এপাত অস্ত্ৰ আৰু সেইকাৰণে তেওঁৰ নাম হ'ল পৰশুৰাম, আটাইতকৈ একেবাৰে সৰু সন্তান। আৰু সৰু কালৰ পৰাই এজন যোদ্ধা, বীৰ, যুদ্ধ কৌশল, চতুৰতা, বাকী গোটেইখিনি সাহস, বীৰত্ব, বহু গুণৰ অধিকাৰী সম্পূৰ্ণ আছিল আৰু ধেনুকাঁড়ৰ পৰা আৰম্ভ কৰি কেইবাপাত অস্ত্ৰ সঞ্চালন কৰাটো পাকৈত আছিল তেল পৰশুৰাম। তো এইখিনি সময়তে সহস্ৰাসন অৰ্জুনৰ এজন নাম পোৱা যায়। সেই সহস্ৰা অৰ্জুন হ'ল এজন ৰজা আছিল আৰু এই ৰজা হ'ল কৃতবীৰ্যৰ পুতেক। তো সহস্ৰাসন অৰ্জুনো এজন প্ৰবল প্ৰতাপী পৰাক্ৰমী এজন বীৰ আছিল, এজন ৰজা আছিল। আৰু এই যি সহস্ৰাসন অৰ্জুন যি আছে, সেই সহস্ৰাসন অৰ্জুনৰ যি প্ৰাতঃস্মৰণীয় 5জন ব্যক্তি আছিল তাৰে ভিতৰত এজন। সেই 5জনৰ ভিতৰত যেনেকৈ পৃথু, ভৰত, নল ৰজা, ৰামচন্দ্ৰ আৰু সহস্ৰা অৰ্জুনৰ এজন নাম লোৱা হয়। সেইকাৰণে যিকি নহওক এই যি পৰশুৰামৰ যি ঘটনা কালখণ্ডৰ যি ঘটনা আছে বহুত দীঘল, এইকাৰণে একেবাৰে সংক্ষেপতে কোৱাৰ কাৰণে প্ৰয়াস কৰে। এই সহস্ৰা অৰ্জুন যি আছিল, এই সহস্ৰা নামটো কেনেকৈ পালে? কাৰণ তেওঁৰ 1000 হাত আছিল বুলি কোৱা হয়। এই সহস্ৰা অৰ্জুন হ'ল ভক্ত হ'ল তেওঁ দত্তাত্ৰেয়ৰ পৰা তেওঁ 2টা বৰদান বিচাৰিছিল, অৰ্থাৎ বৰদান দিছিল। এটা হ'ল যে তেওঁৰ 1000 হাত হ'ব লাগে আৰু যি 1000 হাত তেওঁৰ কান্ধৰ ওপৰত ভাৰ হ'ব নালাগে আৰু তেওঁৰ মৃত্যু তেওঁতকৈ শ্ৰেষ্ঠ বীৰৰ হাতত যাতে হয়। তো এতিয়া এই যি ঘটনা কালখণ্ডৰ ঘটনা বুজিব লাগে, ইয়াৰ পৰা ইয়াতেই বুজিব লাগিব যে এই ঘটনাৰ আঁৰৰ কি আছে, যে একচুৱেলি 1000 হাত মানে কি, যে এজন মানুহৰতো 1000 হাত হ'ব নোৱাৰে। তে ইয়াতেই যি আছে যে ইয়াৰ আগৰ যি আমাৰ অৱতাৰৰ যি ঘটনা বৰ্ণনা কৰোঁতে কৈছিল যে আৰু এই যি ঘটনা আছে এইটো হ'ল সাংগঠনিক শক্তি, যেটা সাংগঠনিক ৰূপতহে কৰিছিল। সেইটোহে এই যি আমি পৰশুৰামৰ অৱতাৰৰ কাহিনীতহে আমি বুজিবলৈ পাওঁ যে এতিয়া সহস্ৰাসন 1000 হাত মানে তেওঁৰ এনেকুৱা মানে ব্যক্তি আছিল, সৈন্য আছিল, যিসকল যে 1000 মানুহ মানে 1000 অধিক সংখ্যক, যাৰ দ্বাৰা নেকি সহস্ৰ অৰ্জুনে এটা সংগঠন ৰূপত এটা বাহিনী প্ৰস্তুত কৰিছিল, যাৰ দ্বাৰা তেওঁ গোটেই ৰাজ্য পৰিচালনা কৰিছিল আৰু সময়ে সময়ে পৰামৰ্শৰ পৰা আৰম্ভ কৰি যিকোনো কাৰ্যত সহযোগ আগবঢ়াইছিল। আৰু সিমানেই যে মৰিবলৈও তেওঁলোকে কুণ্ঠাবোধ কৰা নাছিল, সেইকাৰণে কৰা তেওঁ লগতে আছিল
সহস্ৰ অৰ্জুনে যি কৈছিল তাকেই শুনিছিল, তাকে মানিছিল, তাকে পালন কৰিছিল। এনেকুৱা তেওঁৰ সেনা তৈয়াৰ কৰি লৈছিল, সৈন্য তৈয়াৰ কৰি লৈছিল, এক সংগঠন ৰূপ তৈয়াৰ কৰি লৈছিল। আৰু সেইকাৰণে তেওঁ কাৰো হাতত মৃত্যু হোৱা নাছিল, মানে কোনে তেওঁক মৃত্যু কৰি তেওঁৰ ইমান সাংগঠনিক শক্তি পাৱাৰ আছিল। আৰু এই শক্তি থকাৰ পিছতে সহস্ৰ অৰ্জুনে এখনৰ পিছত এখন ৰাজ্য আক্ৰমণ দখল কৰা আৰম্ভ কৰিলে। তেওঁ এই কাৰ্য বঢ়াই গৈ থাকিল। আৰু এইখিনিতে কি আছে, সহস্ৰ অৰ্জুনে মনতে এটা ভয় আছিল যে তেওঁক কোনোবাই মাৰিব নেকি, তেওঁক কোনোবাই বধ কৰিব নেকি। এই কাৰণে তেওঁ ৰাজ্য বা যিমান পৰিসৰ তেওঁ ৰাজ্যৰ ভিতৰত সাঙুৰি লৈছিল, তাৰে জনসাধাৰণ বা অন্য কোনোবা ব্যক্তি যাতে শস্ত্ৰ ধাৰণ কৰিব নোৱাৰে বা শস্ত্ৰ নলয়, তাৰ কাৰণে তেওঁ চোকা দৃষ্টি ৰাখিছিল, বা কোনোবাই ল'লে তেওঁক দমন কৰিছিল, তেওঁক বন্ধ কৰাইছিল, যাতে তেওঁৰ জনসাধাৰণে নিশস্ত্ৰ হৈ থাকে। তেতিয়া সহস্ৰ অৰ্জুনৰ ভয় নাথাকিব। আৰু ইয়াৰ পিছত কি হ'ল যে আপোনাৰ যে এই যি পৰশুৰামৰ দেউতাকৰ যি আশ্ৰম আছিল আৰু সহস্ৰ অৰ্জুনৰ যি ৰাজ্য আছিল, ওচৰা ওচৰি আছিল। আৰু কালক্ৰমত সহস্ৰ অৰ্জুনে তেওঁৰ এই পৰশুৰামৰ দেউতাকৰ বা পৰশুৰামে থকা আশ্ৰম তেওঁৰ অধীনত লৈ ল'লে। এনেকেই সহস্ৰ অৰ্জুনে গৈ 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 তেওঁৰ সাহসো বাঢ়িলে, বা এখনৰ পিছত এখন যেতিয়া গৈ থাকিব তেতিয়া অলপ মনত কামনাও জাগে যে মই ইয়াতকৈ আৰু বেছি কৰোঁ। তেনেকৈ গৈ গৈ বশিষ্ঠ মুনিৰ আশ্ৰমো তেওঁ বা সেই অঞ্চলত তেওঁ লৈ ল'লে। আৰু কালক্ৰমত বশিষ্ঠ মুনিৰ আশ্ৰমত সকলো জ্বলি পুৰি ছাই হৈ গ'ল। তেতিয়া বশিষ্ঠ মুনিয়ে কৈছিল যে তোৰ মৃত্যু বা তোৰ বধ পৰশুৰামৰ হাতত হ'ব, পৰশুৰামে কৰিব। তো তাৰ আগতে যেতিয়া তেওঁ জনতাক যেতিয়া নিশস্ত্ৰ কৰি ৰাখিছিল, তেতিয়া পৰশুৰামে কিন্তু পৰশু এৰি দিয়া নাছিল, তেওঁ শস্ত্ৰ এৰি দিয়া নাছিল, শস্ত্ৰ লৈয়ে ঘূৰিছিল। আৰু পৰশুৰামক দেখি দেখি তেওঁৰ বহু অনুযায়ী হৈছিল, বহুত অনুযায়ীয়ে শস্ত্ৰ লৈ ঘূৰিছিল। সেই কথাও সহস্ৰ অৰ্জুনৰ কাণত পৰিছিল। আৰু তাৰপিছত যেতিয়া বশিষ্ঠ মুনিৰ পৰাও পৰশুৰামৰ কথা শুনিলে, তো তাৰপিছত এনেকুৱা আৰু এটা ঘটনা পোৱা যায় যে সহস্ৰ অৰ্জুনৰ যেতিয়া হেৰি হ'ল, তেওঁতকৈ শক্তিশালী মানুহৰ দ্বাৰা তেওঁক যুদ্ধ কৰিবলৈ ইচ্ছা গ'ল, বা তেতিয়া তেওঁ সাগৰৰ ফালে গৈ সাগৰক আহ্বান কৰিছিল। আচলতে সাগৰক আহ্বান কৰা কথাটো হ'ল এইটোৱে যে সাগৰৰ পাৰত থকা যিমান সমুদায় মানুহ আছিল বা জনসমুদায় আছিল, সেই মানুহক তেওঁ আক্ৰমণ কৰিবলৈ গৈছিল। তেতিয়া সাগৰৰ পাৰৰ সেই মানুহখিনিয়ে হয়তো কৈছিল যে আমাৰ লগত, আমি দিন দুখীয়া মানুহৰ লগত যুদ্ধ কৰি আপোনাৰ কি লাভ হ'ব, যদি আপোনাৰ ইমানেই শক্তি সামৰ্থ্য আছে, আপুনি পৰশুৰামৰ লগত যুদ্ধ নকৰে কিয়? তো এনেকেই বাৰে বাৰে সহস্ৰ অৰ্জুনে পৰশুৰামৰ কথা শুনিবলৈ পালে বা শুনি আছে। তো শুনি থাকোঁতে তেওঁৰো মনত আছে যে কোন হয় এই পৰশুৰাম। পৰশুৰামৰ যেতিয়া তেওঁৰ এটা প্ৰত্যাহ্বান আহি গ'ল সহস্ৰ অৰ্জুনত, যে পৰশুৰামৰ লগত তেওঁ যুদ্ধ কৰিব। তো কৰাৰ কাৰণে সহস্ৰ অৰ্জুনে কৰিলে কি, সহস্ৰ অৰ্জুনে তেওঁৰ যে জন্মদগ্নি আশ্ৰমৰ পৰা হোম ধেনু চুৰ কৰি লৈ গ'ল। আৰু যেতিয়া জনসাধাৰণে ৰজাক যেতিয়া আপোনাৰ আহ্বান কৰিলে দিয়াৰ কাৰণে, উভতাই দিয়াৰ কাৰণে, এই হোম ধেনু কি আছিল সেইটো আমি পিছত বৰ্ণনা কৰিম বাৰু। যে এই তেতিয়া সহস্ৰ অৰ্জুনে কৈছিল যে নহয়, যদি ইমানেই হেৰি আছে যে পৰশুৰামক কোৱা যে হোম ধেনু উদ্ধাৰ কৰি লৈ যাবৰ কাৰণে। আৰু যেতিয়া পৰশুৰামে গম পালে, তেতিয়া পৰশুৰামে যে সহস্ৰ অৰ্জুনৰ লগত যি 1000তকৈ অধিক, মানে যি 1000 যি তেওঁৰ যি বলৱান বলিষ্ঠ যি হাতৰ নিচিনা সৈন্য বা ব্যক্তি আছিল, সেই সকলোকো একেবাৰে মাৰি কাটি শেষ কৰি দি শেষত সহস্ৰ অৰ্জুনকো বধ কৰিলে। এই ঘটনা ইমানতে শান্ত নহয়। আৰু সহস্ৰ অৰ্জুনক বধ কৰি হোমধেনু উভতাই আনিলে, এইটো বেলেগ ঘটনা, উভতাই আনিলে। আৰু তাৰপিছত এই যি সহস্ৰ অৰ্জুনৰ যি সন্তান বা যি সন্তানবোৰ যি আছিল, তেওঁলোকে মনে মনে যে নিজৰ দেউতাকক কোনোবাই মাৰিলে তেওঁৰ প্ৰতিতো এটা ক্ষোভ, এটা আক্ৰোশ থাকিব, যে প্ৰতিশোধ লোৱাৰ কাৰণে মনে মনে
থিৰাং কৰিলে আৰু বাটচাই ৰল আৰু পৰশুৰামে ভ্ৰমণ কৰি ভাল পাইছিল তেওঁ কি কৰিছিল যে এই যি সৰচৰ অৰ্জুনক যে বধ কৰিলে তেওঁ ৰাজ্য নললে ৰজা নহলে বা কাকো ৰজা পাতি নিদিলে তো তেওঁ ভ্ৰমণ কৰি আছে তেওঁৰ যি নিজৰ দৈনন্দিন কাৰ্যত ব্যস্ত হৈ আছে তো ইফালে কি হ'ল আপোনাৰ যি পৰশুৰামে যেতিয়া ভ্ৰমণ কৰিব ওলাই বহু দূৰলৈকে গুচি গ'ল এইটো সুযোগ পাই পেলাই সৰচৰ অৰ্জুনৰ যি সন্তানসকল আছিল যি পুতেকসকল আছিল তেওঁলোকে জন্মদগ্নিৰ আশ্ৰমত আক্ৰমণ কৰিলে তেওঁক হত্যা কৰিলে আৰু আশ্ৰমত থকা সকলো মানুহকে হত্যা কৰিলে তেওঁ কোনোমতে ৰেণুকা দেৱীয়ে জীয়াই থাকিল বাচি গ'ল আৰু এই খবৰ পাই যেতিয়া পৰশুৰামে উভতি আহি যেতিয়া তেওঁৰ মাকৰ ৰেণুকা দেৱীৰ পৰা গোটেই সকলো ঘটনাখিনি শুনিলে শুনাৰ পিছত পৰশুৰামে প্ৰতিজ্ঞা ল'লে যে তেওঁৰ সন্তানসকলকো বধ কৰিব সৰচৰ অৰ্জুনৰ আৰু তেনেকৈ যেতিয়া এই সৰচৰ অৰ্জুনত আৰু এইখিনি সময়তে কি আছে যে বধ কৰিলে পৰশুৰামে যে সৰচৰ অৰ্জুনৰ যে শক্তি তেওঁৰ তাকতটো কি আছে সেই বস্তুটো তেওঁ বুজি পাইছিল যে সেইটো হ'ল এটা সংগঠন তেওঁৰ সংগঠন ইমানেই মজবুত আছিল যিটো পৰশুৰামৰ ভেদ কৰা সম্ভৱ নাছিল আৰু সেইকাৰণে যি পৰশুৰামৰ অনুযায়ীসকল আছিল তেওঁলোকক লৈ পেলাই পৰশুৰামে এই সংগঠন তৈয়াৰ কৰিছিল তাৰ দ্বাৰাহে তেওঁৰ যি সৰচৰ অৰ্জুনৰ যি 1000 যি সৈন্য বা ব্যক্তিসকল আছিল বা মুখীয়া যি তেওঁলোকক বধ বা সৰচৰ অৰ্জুনকো বধ কৰিবলৈ সক্ষম হৈছিল তাতকৈ বেছি তাকতশীল সংগঠন পৰশুৰামে বনাই লৈছিল আৰু যেতিয়া পৰশুৰাম যেতিয়া মুখীয়া ব্যক্তিজন নাই তেতিয়া এই যি তেওঁৰ পুতেকসকলে জন্মদগ্নিৰ আশ্ৰম শেষ কৰি দিয়াৰ কাৰণে সুযোগ পাইছিল আৰু তেতিয়া ৰেণুকা দেৱীৰ সন্মুখত পৰশুৰামে প্ৰতিজ্ঞা ল'লে যে তেওঁলোকক বধ কৰি নিশেষ কৰি দিব আৰু ঠিক তেনেকৈ পৰশুৰামে যি সৰচৰ অৰ্জুনৰ পুতেকসকলকো বধ কৰিলে আৰু কৰাৰ পিছত সেই একে কাহিনী পৰশুৰামে ভ্ৰমণ কৰি থাকে ভ্ৰমণ কৰি ভাল পাই বেলেগ বেলেগ ঠাইত গুচি গ'ল তাৰপিছত এনেকৈ যি পৰশুৰামে যি সংগঠন তৈয়াৰ কৰিছিল সেই সংগঠন যেতিয়া পৰশুৰাম নথকা অৱস্থাত তেওঁ বাহিৰলৈ ওলাই যোৱা অৱস্থাত এই সংগঠনখিনি কি কৰিলে যে জনসাধাৰণৰ ওপৰত উপদ্ৰৱ কৰিবলৈ আৰম্ভ কৰিলে ইয়াতে বুজিলৈ এই যি ক্ষত্ৰিয় নিধনৰ যি যজ্ঞ চলাইছিল একটো সৰচৰ অৰ্জুনত তেওঁ সেইখিনি শেষ কৰিলে তাৰপিছত পৰশুৰামে যি সংগঠন তৈয়াৰ কৰি থৈ দিছিল ক্ষত্ৰিয় আচলতে কি আমি এতিয়া ক্ষত্ৰিয় মানে এটা জাতি হিচাপে বুজি পাওঁ কিন্তু আচলতে সেইটো নহয় সেই সময়ৰ ইয়াৰটো বেলেগ আছিল আৰু তেতিয়া জনসাধাৰণৰ পৰশুৰামক ক'বলৈ ধৰিলে যে আপুনি গঠন কৰি থোৱা সংঘৰ মানুহে ইমান উপদ্ৰৱ কৰা আৰম্ভ কৰিলে যে আপুনি এওঁলোকক বধ কিয় নকৰে নে অস্ত্ৰ তুলি ল'বলৈ ভয় কৰে নে আপুনি ইহঁতৰ কাৰণে ভয় কৰে তেতিয়া পৰশুৰামৰ খং উঠি পেলাই এই যি যে উপদ্ৰৱী কৰা যিখিনি আছিল তেওঁলোকক বধ কৰিবলৈ আৰম্ভ আৰু এই যি উন্মত্ত হৈ থোৱা যিখিনি ক্ষত্ৰিয় আছিল সেই তেওঁলোকক এফালৰ পৰা বধ কৰা আৰম্ভ কৰিলে এনেকৈ এই ঘটনা পৰিঘটনা বাৰে বাৰে হোৱাৰ কাৰণে এনেকৈ 21 বাৰ কৰিব লগা হৈছিল তো 21 বাৰ যেতিয়া কৰিব লগা হৈছিল তেতিয়া ক্ষত্ৰিয় প্ৰায় পৃথিৱীৰ পৰা মানে এই ধৰাধামৰ পৰা নিশেষ হোৱাৰ প্ৰায় হ'লে তো তাৰপিছত তো যেতিয়া পৰশুৰামে এনেকৈ এফালৰ পৰা নিধন আৰম্ভ কৰি দিলে সেই সময়ৰ ইয়াত বুজিব লাগিব শব্দটো যে উপদ্ৰৱীসকলক ক্ষত্ৰিয় মানে সেই আজিৰ সময়ত জাতি বা তেনেকুৱা সেইটো বিষয় নহয় সেই যি উপদ্ৰৱীসকলক নিধন কৰা আৰম্ভ কৰিলে আৰু সেই সময়ৰ যিখিনি সামাজিক চিন্তনশীল দূৰদৃষ্টি ব্যক্তিসকল আছিল তেওঁলোকে চিন্তাত পৰিলে এনেকৈ যদি পৰশুৰামে চলাই থাকে হয়তো তেওঁ এটা সময়ত সকলো শেষ কৰি দিব সেইকাৰণে সেই সময়ৰ যি কাশ্যপ ঋষি মুখ্যতঃ যে পৰশুৰামক ক'লে এতিয়া আপোনাৰ কাম হৈ গ'ল আপুনি এজন চিৰনমস্য ব্যক্তি হৈ থাকিব এনেকৈ প্ৰশংসা কৰিলে যে আপুনি এতিয়া এইবোৰ এৰি পেলাই আপুনি এতিয়া নিজৰ কামত বা ক'তবা গৈ তপস্যা ধ্যান কৰিব লাগে এৰি দিব লাগে আৰু যেতিয়া যিমানখিনি পৰশুৰামে সেই সময়ত ভৌগোলিক বা এলেকা দখল কৰিলে গোটেইখিনি কাশ্যপ মুনিক তেওঁ দান দি দিলে আৰু দান দিয়াৰ পিছত তেতিয়া কাশ্যপ মুনিয়ে ক'লে যে এই পৰশুৰামে যদি থাকে যদি আৰু তেনেকৈ কৰে তেতিয়াহ'লে গোটেই ৰাজ্যখন বা গোটেই ৰাষ্ট্ৰখন আৰু এটা বেমেজালি হোৱাৰ সম্ভাৱনা আছে তেতিয়া কাশ্যপ মুনিয়ে ক'লে যে আপুনি এতিয়া এই ৰাজ্যতে থাকিব নালাগে একেবাৰে পশ্চিম ফালে গৈ পেলাই তাতে
আপুনি তপস্যা বা আশ্ৰম পাতি থাকক কেতিয়া ফুৰিবলৈ মন গ'লে একেবাৰে পশ্চিমৰ সাগৰৰ ফালে আপুনি যাব আৰু তেনেকেই পৰশুৰামে নিজৰ দেউতাকৰ যিখিনি আমি কৃতকৰ্ম বুলি কওঁ কৰি পেলাই পশ্চিমৰ মহেন্দ্ৰ পৰ্বতত আশ্ৰম পাতি থাকিবলৈ ল'লে আৰু তাৰ পিছত তেওঁ আৰু ইয়াতে এটা কথা আছে তেওঁৰ হাতৰ পৰা যে পৰশুখন নপৰিছিল যে ইয়াৰ কথাৰ এই কথাটো তাৎপৰ্য কি যে এই যেতিয়া পৰশুৰামে তেতিয়া পশ্চিম ভাৰতৰ ফালে সাগৰৰ পৰা যেতিয়া তেওঁ জংঘল কাটি গছ কাটি 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 খেতিৰ উপযোগী কৰি পেলাই এক জনবসতি বহুৱাই দিছিল যে এতিয়া মহাৰাষ্ট্ৰৰ সেইখিনি অঞ্চল হ'ল ককন প্ৰান্ত আৰু সেইকাৰণে সেই অঞ্চলতো পৰশুৰাম ক্ষেত্ৰ বুলি কোৱা হয় আৰু এনেকেই তেওঁৰ যে মাতৃকতা বুলি কোৱা হয় ইয়াতে এই কথাটো তাৎপৰ্য এইটোৱেই হ'ব পাৰে যে গছ কটাটোতো এটা জীৱকে হত্যা কৰা হয় আমি প্ৰকৃতিক আমি যে ভাৰত মাতা প্ৰকৃতিক আমি মাতৃ বুলি কওঁ যে অগণন কাটিছিল তেওঁ কুঠাৰ হাতৰ পৰা নপৰিছিল পৰশু হাতৰ পৰা নপৰিছিল কাৰণ এইটোৱে যে তেওঁ একেৰাহে এই কৰ্মত লাগিছিল তেওঁ আজৰি নাপালে বা তেওঁ এইটো অৱসৰ যে চাকৰিৰ ভাষা যিটো অৱসৰ ৰিটায়াৰমেণ্ট হ'বই নাপালে তেতিয়া হয়তো কোনোবাই এনেকুৱা ব্যক্তি হ'ব পাৰে যে ভাই এইবোৰ হৈ গ'ল বহুত প্ৰকৃতিও ধ্বংস হৈ গ'ল মানুহ বহাৰ কাৰণে কৃষি উপযোগী কৰি দিলে সেই পশ্চিম ফালে সাগৰ এই কাৰণে কয় যে পৰশুৰামে সাগৰকো ঠেলি পিছলৈ ঠেলি দিলে সাগৰকো যে অৰ্থ এইটো যে গোটেই জংঘল গছ বন চাফা কৰি মানুহ বসতিৰ উপযোগী কৰি দিছিল এই কথাটো ইয়াত বুজাই হয়তো ঠিক তেনেকৈ শেষত গৈ পেলাই অৰুণাচলৰ যে পৰশুৰাম কুণ্ড আছে সেই পৰশুৰাম কুণ্ডটো হয়তো তেওঁক গাঁৱলীয়া সংকল্প হয়তো কৰাইছে যে আপুনি অস্ত্ৰ শস্ত্ৰ আৰু ল'ব নালাগে আপুনি এতিয়া ধ্যান সাধনাত মগ্ন হওক যিমানখিনি কৰিলে বহুত দুষ্টক দমন কৰিলে আৰু আপোনাৰ যি আমাৰ সন্ত সমাজ আছে সন্ত সমাজৰ সুন্দৰভাৱে থাকিবৰ কাৰণে ব্যৱস্থা কৰি দিলে আৰু হয়তো এইটো ঘটনা এনেকৈ হ'ব পাৰে ঠিক তেনেকৈ কাশ্যপ ঋষিয়ে বেলেগ ৰজাক যোগ্য ব্যক্তি দেখি তেওঁৰ ৰজা পাতি দিলে কাশ্যপ মুনি তেওঁ নিজেতো ৰজাটো ৰাজভাৰটো নকৰে তো এনেকৈ পৰশুৰামে মহেন্দ্ৰ পৰ্বত আশ্ৰম পাতি শেষত সিফালে থাকিবলৈ ল'লে যে এই যি ঘটনা আছে এই ঘটনা যি আচলতে পৰশুৰামে যিসকল উপদ্ৰৱী মানে আজিৰ ভাষাত আমি যদি সন্ত্ৰাসবাদও যদি কওঁ ভুল নহ'ব আৰু আমি যদি ডকাইত বুলিও কওঁ ভুল নহ'ব আমি যদি চোৰ বুলিও কওঁ ভুল নহ'ব আমি যদি কিছুমান সেই সময়ৰ যি এক কথাত উপদ্ৰৱী আছিল সেইসকলকহে দমন কৰিছিল আৰু সেইসকলক দমন কৰি যি সাধাৰণ জনতা আছে সাধাৰণ জনতাক জীৱন নিৰ্বাহ কৰাৰ কাৰণে এক সুন্দৰ পথ দিছিল এইটো ঘটনা মানে এই সংগঠন এখনতে পৰশুৰামে এক সংগঠন তৈয়াৰ কৰি লৈছিল যে শস্ত্ৰাৰ্জুনে এক সংগঠন তৈয়াৰ কৰি লৈছিল যে সংগঠন যে এই কাৰণে ভগৱানৰ অৱতাৰ যে সংগঠন ৰূপতহে কাম কৰে পৰশুৰামৰ সময়ত এইটো স্পষ্টকৈ নিদৰ্শন আছে বা এইটো এটা ইতিহাস এইকাৰণে এই যি ঘটনা মই বহুত সংক্ষেপতে বৰ্ণনা কৰিবলৈ প্ৰয়াস কৰোঁ কাৰণ বহুত দীঘলীয়া হ'ব ভিডিঅ' যাতে বহুত দীঘল নহয় এইকাৰণে কেইটামান মুখ্য কথা কোৱাৰ প্ৰয়াস মই কৰিলোঁ কাৰণ কি বহুত বৰ্ণনা কোৱাৰ কাৰণে ভিডিঅ' বহুত দীঘলীয়া হ'ব বহুত দীঘলীয়া নোহোৱাৰ কাৰণে তে মই অলপ স্পষ্টতা কেইটামান বিন্দু কোৱাৰ কাৰণে প্ৰয়াস কৰিলোঁ যে আজিলৈ ইমানেই নমস্কাৰ ভাৰত মাতা কি জয়